নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। হয়তো আপোনালোকে থাম্বনেইলখন দেখিছে আৰু যিসকলে HS ৰিজাল্ট পালে তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ। লগতে যিসকলে এতিয়া HS পঢ়ি আছে বা মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকক এতিয়া অসম চৰকাৰৰ ফালৰ পৰা 300 টকা প্ৰদান কৰিব। সেয়েহে যদি চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ গম পাই থাকিব। যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আগন্তুক দিনৰ বাবে তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ। কাৰণ যে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকক 300 টকাকৈ প্ৰদান কৰিব মান্থলি। আৰু যে যিসকলে পইচাটো পাব তেওঁলোকে সেই পইচাটো কি কৰিব লাগিব, তেওঁলোকৰ মাক-দেউতাৰ পৰা টিউচনৰ ফিজটো ল'ব নালাগে। পইচাটো যিটো 300 টকাটো প্ৰদান কৰিব সেইটো যিসকল গাঁৱৰ ডেকা ল'ৰা আছে, কাৰণ তেওঁলোকে BA বা MA কৰি বহি আছে, তেওঁলোকে কি কৰিব লাগিব, তোমালোকে সেই 300 টকাটো প্ৰদান কৰিব লাগিব। কাৰণ তোমালোকে তাত গৈ টিউচন ল'ব পাৰিবা। সেইটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। লগতে যিসকলে এতিয়া HS ফাইনেলৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ। আপোনালোকলৈ বেছি দিন নাই, ৰিজাল্ট ঘোষণা কৰিব। হয়তো এইকেইদিনৰ ভিতৰতে ৰিজাল্ট ঘোষণা কৰিব। আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই কেনে পালে, যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ গম পাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। জয় আই অসম।